Welcome to back the Northeast Passengers. আৰু আপোনালোকক দেখুৱাই আছো এয়া অৰুণাচলৰ ভিডিও আপোনাল অৰুণাচলৰ দুৰ্গম পাহাৰৰ মাজে মাজে আমি গতি কৰি আছো গতিকে চাই থাকক আগলে কোলি সুবৰ মন আছিল আজি কোলিক লগ পাই গলো এয়া অৰুণাচলৰ দৃশ্য আপোনালোকক দেখুৱাই আছো চাওক কেনেকুৱা মনমোহা দৃশ্য প্ৰকৃতিৰ হৈতে কেনেকৈ কথা পাতিছে ডাৱৰে গাইস অসমত আছিল গৰম আৰু অৰুণাচলত পালু মানে ঠাণ্ডা লাগি গলে আমি এতিয়া জুই পোৱাই আছো চাওক কি আছে ঠাণ্ডা লাগিছে না ঠাণ্ডা লাগিছে বেলেগ ঠাণ্ডা লাগিছে ইয়া কপি কৈছে অৰুণাচল আৰু এয়া অৰুণাচলৰ দৃশ্য আপোনালোকক দেখুৱাই আছো ঘৰৰ পৰা আহিছিলো অকল চাৰ্ট পিন্ধি এতিয়া একদম হাড় কুপ ঠাণ্ডা এটা লাগিছে সোনকালে গৈ জেকেট এটা পিন্ধিব লাগিব কিন্তু জেকেটটো আনা নাই এতিয়া আমি আকৌ যাত্ৰা কৰিম আগলৈ ইয়াতে চাহ পানী খাই আমি আগলৈ যাত্ৰা কৰি আছো আৰু এয়া দুৰ্গম পাহাৰ অৰুণাচলৰ মাজত এক অবিৰাম যাত্ৰা Hey guys, আমি আহি পাইছো অৰুণাচল আৰু অৰুণাচলৰ দৃশ্য চাওক এয়া দুৰ্গম পাহাৰৰ মাজত ধুনীয়া মনমোহা দৃশ্য আৰু ইমান ওখত আহিছো ক'ব নোৱাৰো কিমান ওপৰত আছো এয়া বুদ্ধিষ্ট মন্দিৰ বমদিলাৰ আপোনালোকক পৰিৱেশটো দেখুৱাইছো খুব ধুনীয়া আৰু পিছফালে দেখিছে কিমান ধুনীয়া লাগে মোৰ ফালে পিছফালে বুদ্ধিষ্ট যিবিলাক পোৱালিবিলাক আছে কিবা কৰি আছে তেওঁলোকৰ ধৰ্মীয় হোষ্টেল হ'ব পাৰে ইয়াতে থাকে খায় আৰু ধৰ্মীয় জ্ঞান আহৰণ কৰে মানে ঠাণ্ডা যে আমাৰ বুদ্ধিষ্ট ভিক্ষুৰ পোৱালি কেইটাই চাওক জুইত জ্বলাই পুৰা জুই পোৱাই আছে ঠাণ্ডাও জেকেট নানিলো আৰু এতিয়া ঠাণ্ডাই কপাই দিছে মোক চাওক চাৰিওফালে কেৱল বৰফ আৰু বৰফৰ মাজত আমি গতি কৰি আছোহি এয়া চিলাটপ আমি পাই গলো আৰু এই আমাৰ যাত্ৰীসকল এল্টো লৰ্ড লৈ আমি যাত্ৰা কৰিছো আৰু এয়া টাৰ্নেল আমি পাই গলো এতিয়া টাৰ্নেলৰ মাজেৰে আমি যাত্ৰা কৰি হিৰাঙৰ বৌদ্ধ মন্দিৰত আহি পালোহি আৰু তেওঁলোকে ইয়া বুদ্ধদেৱক প্ৰাৰ্থনা কৰিছে আপোনালোকে শুনিবলৈ পাইছে খুব ধুনীয়া নান্দনিক পৰিৱেশ আৰু ইণ্টাৰেষ্টিং কথা এটা হ'ল মিছন চাইনাৰ জুবিন গাৰ্গৰ ফিল্মৰ গান এটিও ইয়াতে শ্বুট হৈছিল এয়া খুব ধুনীয়া পৰিৱেশৰ মাজত আপোনালোকক দেখুৱাই আছো ইয়াতে জুবিন গাৰ্গৰ মিছন চাইনাৰ গীতটি শ্বুট হৈছিল মই পাৰিলে আপোনালোকক পাছত দেখুৱাই দিম কোনটো গীত আছিলে এয়া আপোনালোকক দেখুৱাই আছো অৰুণাচলৰ ধিৰাঙৰ বুদ্ধ টেম্পল
লোকে তই মই কি বুলি প্ৰাৰ্থনা কৰিছে ভাষাবোৰ নাজানো যদিও প্ৰাৰ্থনাৰ অংগীকাৰ ভংগীকাৰ শব্দবোৰ শুনি গম পোৱা যায় যে তেওঁলোকে বুদ্ধক চিন্তি কিবা পূজা বা প্ৰাৰ্থনা কৰি আছে হয়তো তেওঁলোকৰ এইটো ডেইলি ৰুটিন খুব ধুনীয়া আৰু মই যে টপ ফ্ল'ৰত আছোঁ হয়তো আপোনালোকে দেখিলে গম নাপাব মাটি বুলি ভাবিব এইটো টপ ফ্ল'ৰ হয় ইয়াৰ তলত আৰু ফ্ল'ৰ আছে খুব ধুনীয়া এটা পৰিৱেশৰ মাজতে ভাল লাগে কিন্তু কেতিয়াবা আপোনালোকে আহিব এইবিলাক ঠাই আৰু আপোনালোকৰ ল'ৰা ছোৱালীক সন্তানক দেখুৱাব